বা ইমান ধুনীয়া কুলিৰ মাত বিহু আহিলে এইবাৰ বিহুত ক'ত যাওঁ বাৰু ইমান আলহীৰ ঘৰ আছে ক'ত যাওঁ নাই ক'তো যাব নোৱাৰা আমাৰ আলহী এক ঘৰত তাতো তামোল নাই মই তাত যাই পেলাই যদি ভাতটো খোৱাৰ পিছত তামোলখন খাব নাপাওঁ কেনেকুৱা লাগব বাৰু মই তামোল নোহোৱাকৈ থাকিবই নোৱাৰোঁ মই তাত যাই পেলাই সুধে মুখে থাকিব নোৱাৰিম নহয় নাযাওঁ ঘৰতে থাকিম গোটেই বহাগৰ মাহটোত দেউল চাম তাৰপিছত বিহু চিহু চাই ফুৰিম ঘৰতে থাকিম ঘৰতে বেষ্ট ঘৰত থাকিয়ে বঢ়িয়াকৈ বিহুটো চামা আৰু ক'তো যাব নোৱাৰা তামোল নাপেলি মোৰ অৱস্থা বেয়া হৈ যাব ঘৰতে থাকিম ধুনীয়াকৈ তামোল চামোল খাম বিহুটো চাম অলপ ওলাই যাওঁ বাটত দিগি ইচ্ছা নহৈছে ঘৰত থাকিব লাগি কুলিৰ মাতে একদম ৰজনজনী আছে বতৰ যাওঁ ৰ বিহু আহিলে গতিকে এতিয়া ইলেকশ্যনো আহিলে এতিয়া ভোট দিব লাগিব এতিয়া কি কৰা যায় ভোট দিলেও কাম নাই পেঞ্চনৰ পইচা এতিয়া নোসোমেই এই বাদ দিয়ে এইবাৰ ভোট নেদো এই তামোলকে এখন খাওঁ কোনে কোনে তামোল খাবি কৈছোন বাৰু মই এখন কতে ভাগ কৰিম এখন তামোল নিতে তিনটা কিনকে খাবি এখন বেলেগ কাটো যো বিচাৰি আমি বস্তিতে তামোল বিচাৰো যাওঁ যো তহঁত দুটা মই পিছা পিছা আহিবি দে মইহে বস্তি চিনি পাওঁ যাই আছো ৰ এখন খানছো এটা বস্তি তাই বহুত তামোল আছে তহঁতে এতিয়া বিচাৰ যো বিচাৰ এহেঁতো আমাৰ পিছত তামোল পাইছে এহেঁতৰ ৰখাব লাগিব ৰ তহঁতে ক'ত তামোল পাইছা আমাৰ বস্তুত তামোলা কেইগুলো খাই শেষ কৰি দিছি যা ঘৰ যা 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 মোক ককা তামোলা বস্তু ৰখবা দিছি এই মোৰ ঘৰত জিঙে দখা হৈছে এইবাৰ মই দখা নকৰো যা একদম ঘৰ যা 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 নাখাওঁ লৈ কিন্তু যাব কেইখান আইতা বা আকৌ ঘৰত আছেনে নাই আইতা মই গাখীৰ লৈ আহিছিলোঁ ক'ত আছা আচোন অকণমান তামোল দিলিয়ে হ'ব দে গাখীৰ লৈ আহিছোঁ যা যা কাটি কাটি খাগে বৰ সময় নাই মই এতিয়া কাটি কাটি খাব লাগব মই কাটি খাওঁ ৰ ডাঙৰকৈ কাটছোঁ দে খাই ভাল লাগব মজা লাগছে আৰু এখন লৈ পেলাই ঘৰত যাওঁ ৰ পিছত খাব পাৰিম ইমান সময় কাম কৰি আছো এখন তামোল খাব পৰা নাই খাওঁ খাওঁ লাগি আছে তামোলো নাই পাণো নাই চব বানপানীয়ে চেচ কৰি দিলে মানে তামোল খাব নাপালি মানে কাম কৰিব মনে নাযায় বাকী বাদ এতিয়া বিহুটো ধুনীয়াকৈ চাব লাগিল বঢ়িয়াকৈ এনজয় কৰিম ঘৰত থাকি তামোল খাই খাই এনজয় কৰিম আৰু গাইজ আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ যাচিলোঁ সকলোৱে যাতে এই ৰঙালী বিহুটো নিজৰ পৰিয়ালবৰ্গৰ সৈতে ধুনীয়াকৈ উদযাপন কৰে তাৰে কামনা কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ আপোনালোকৰ কাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ লৈ আহি থাকোঁ চ' থেংক ইউ ধন্যবাদ চ' আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো থেংক ইউ আৰু বিহুটো ধুনীয়াকৈ উদযাপন কৰক ধন্যবাদ